নমস্কাৰ ডিয়াৰ ষ্টুডেণ্ট, কি খবৰ? আই হোপ তোমালোক সকলোৱে ভালে আছা। চ' আজি তোমালোকক মই যিখিনি অলৰেডি হৈছে আমাৰ প্ৰি ফাইনেল এক্সামৰ নগাঁও ডিষ্ট্ৰিক্টৰ 1ৰ পৰা 45ৰ ভিতৰত কুৱেশ্যন কেইটা আছে নহয়, গোটেইকেইটা মই যিকেইটা শুদ্ধ এনচাৰ সেইকেইটা মই আজি দিম। আৰু এইখিনি যদি তোমালোক ডিটেইলছ লাগে তেতিয়া কমেণ্ট কৰি জনাবা, যিমান পাৰোঁ জল্দি দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে কমেণ্ট কৰিবা কাৰ কিমানটা হৈছে, ঠিক আছে? চ' ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু লগতে তোমাৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা, সিহঁতক যদি চাব পাৰে কিমানটা শুদ্ধ এনচাৰ হৈছে, ঠিক আছে? এতিয়া ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যন যিটো দিয়া আছে, কি কৈছে? n² আৰু n+1 হোল স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? এইটো তোমালোকে সাধাৰণতে চাবা, তোমালোকৰ পেজ নম্বৰ 5 নম্বৰ পেজত প্ৰথম ওপৰত দিয়া আছে। চোৱা এই ফৰ্মুলাটো, ইয়াৰ এনচাৰটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তোমালোকে যোনে যোনে চিটো দিছা এইটো হ'ব শুদ্ধ এনচাৰ, ঠিক আছে? এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 2 নম্বৰ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ এনচাৰটো হ'ব এইটো বি নম্বৰ, যোনে যোনে দিছে তাৰটোৱে হৈছে শুদ্ধ এনচাৰ। এইটো আমাৰ R.2ৰ পৰাই দিছে। কুৱেশ্যন নম্বৰ 8 নম্বৰটো তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যনটো চোৱা, 3 নম্বৰ। এইটো যোনে যোনে ডি নম্বৰ অপশ্যনটো দিছে, ডি এইটো অপশ্যনটো যোনে যোনে দিছে সেইটো হৈছে শুদ্ধ এনচাৰ। এইটো আমাৰ কি কৈছে? R.4ৰ একেবাৰে ওপৰৰ পেজত চাবা, এইটো আছে। নেক্সট কুৱেশ্যনটো এইটো সলিউশ্যন কৰিব লাগে, আৰু ইয়াৰ এনচাৰটো হৈছে যোনে যোনে চি নম্বৰ অপশ্যন দিছে তাৰটো হৈছে শুদ্ধ এনচাৰ। তোমালোকে মিলাবা কিমান তোমালোকে লাষ্টত কালেক্ট কৰিছা, বা তোমালোকে কমেণ্ট কৰি জনাবা হায়েষ্ট কাৰ হয়, মই চাম। নেক্সট 5 নম্বৰটো চোৱা, ইয়াৰ যিটো অপশ্যন কেইটা আছে চোৱা, কি কৈছে? তলৰ প্ৰত্যেক যোগাত্মক দুটা ষ্টেটমেণ্ট দিয়া আছে, এটা এ আৰু এটা কি বি। অলপ তোমালোকে ধৰিবলৈ অসুবিধা হৈ যায়। চ' প্ৰথমটো কি কৈছে? যোগাত্মক অযুগ্ম অকৰ নাইকিয়াৰ কাৰণে অযুগ্ম হ'লে আৰৰ মান কি হয়? অযুগ্ম নম্বৰ হয়। এইটো ঠিকেই আছে, সত্য। আৰু 2 নম্বৰটো চোৱা, যুগ্ম হ'লে তোমাৰ যিটো আৰৰ মান এইটো কি নহয়? অযুগ্ম সংখ্যা নহ'ব। এইকাৰণে 2 নম্বৰটো বি নম্বৰ অপশ্যন কেইটা হৈছে অসত্য। তেন্তে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই বি নম্বৰ অপশ্যন যোনে যোনে দিছে সেইটো হৈছে শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন 6 নম্বৰটো চোৱা, ইয়াৰ যিটো যোনে যোনে এইটো অপশ্যন দিছে 4, এইটো হৈছে শুদ্ধ উত্তৰ। কাৰণ তলত কি আছে? 5 টু দি পাৱাৰ কিমান লিখিব পাৰি? 4 লিখিব পাৰি। মানে 5 টু দি পাৱাৰ 4 মানে কিমান? 625। তো এইদৰে যদি আমাৰ কিউৰ মান টু দি পাৱাৰ এনেদৰে হয় তেন্তে সেইটো হ'ব শুদ্ধ উত্তৰ। এইটো এনচাৰ হ'ব 4 যোনে যোনে দিছে সেইটো শুদ্ধ হৈছে। এতিয়া 7 নম্বৰ কুৱেশ্যনটোৰ ইয়াৰ কি কৈছে? যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা যোগফল আৰু পূৰণফল দিয়া আছে তেন্তে বহুপদটো কি হ'ব? ইয়াৰ অপশ্যন যোনে যোনে 1 নম্বৰটো দিছে তাৰটো হৈছে শুদ্ধ এনচাৰ হৈছে। আৰু 8 নম্বৰটো চোৱা, ইয়াৰ যোনে যোনে চি নম্বৰ অপশ্যন দিছে তাৰটো হৈছে শুদ্ধ এনচাৰ। আৰু ইয়াৰ 9 নম্বৰ অপশ্যনটো যোনে যোনে চি নম্বৰ অপশ্যনটো দিছে তাৰটো হৈছে শুদ্ধ এনচাৰ। আৰু 10 নম্বৰটো হৈছে ইয়াৰ যোনে যোনে বি নম্বৰ অপশ্যনটো দিছে এইটো হৈছে শুদ্ধ এনচাৰ। আৰু 11 নম্বৰ যিটো আছে কুৱেশ্যন, 11 নম্বৰ কুৱেশ্যনটো যোনে যোনে চি নম্বৰ অপশ্যন দিছে সেইটো হৈছে শুদ্ধ এনচাৰ হৈছে। তোমালোকে মিলাই ল'বা। এতিয়া 12 নম্বৰ কুৱেশ্যনটো কি কৈছে? ইয়াৰ প্ৰত্যেক ৰেখা দুডাল পৰস্পৰ কটাকটি নকৰা, মানে কি আছে? সমান্তৰাল আছে। সমান্তৰাল থাকিলে চৰ্তটো কি আছিলে? তোমালোকে অলৰেডি জানা যে চি নম্বৰ অপশ্যন শুদ্ধ এনচাৰ হ'ব। যোনে দিছে তাৰটোৱে হৈছে শুদ্ধ। আৰু 13 নম্বৰ অপশ্যন এইটো কি কৰিছে? সংগত আৰু অসংগত। ইয়াৰ তোমালোকে কৰিলে পাবা ডি নম্বৰ অপশ্যনটো শুদ্ধ এনচাৰ, ঠিক আছে? চ' প্ৰথমটো হ'ব অসংগত আৰু পিছৰটো হ'ব সংগত হ'ব, ঠিক আছে? এইদৰে তোমালোকে পাবা। নেক্সটটো চোৱা, 14 নম্বৰ। ইয়াৰ এনচাৰটো হ'ব যোনে যোনে বি নম্বৰ অপশ্যন দিছে তাৰটো হ'ব শুদ্ধ উত্তৰ। এতিয়া আজি এক্সপ্লেইন নকৰোঁ গোটেইখিনি, আৰু নেক্সট ক্লাছত তোমালোকক দিবলৈ যত্ন কৰি যিমান পাৰোঁ জল্দি। আৰু তোমালোকে কমেণ্ট কৰি জনাবা যিমান যদি দৰকাৰ হয় তেনেহ'লে মই কৰি দিম, ঠিক আছে? কুৱেশ্যন নম্বৰ 15টো চোৱা, ইয়াৰ এনচাৰটো যোনে যোনে বি নম্বৰ অপশ্যন দিছে তাৰটোৱে হ'ব শুদ্ধ এনচাৰ। তোমালোকে মিলাই ল'বা কিমান কোনে পাইছে। নেক্সট 16 নম্বৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডি নম্বৰ অপশ্যন শুদ্ধ হ'ব। কাৰণ কিয় হ'ব? চোৱা, বাস্তৱ আৰু সমান, বাস্তৱ আৰু সমান যদি হয় এৰ অপশ্যনটো কি হ'ব? 4ৰ লগত মিলি গৈছে, ঠিক আছে? আৰু তাৰপিছত বিটো হৈছে বাস্তৱ, বাস্তৱ হ'লে 3 নম্বৰটো বিৰ লগত 3 নম্বৰ অপশ্যনটো মিলে। চ' 1 নম্বৰ লগত এই 4 নম্বৰটো মিলে, আৰু বি নম্বৰটো এইটো মিলে, আৰু বাকীকেইটা দৰকাৰেই নাই। যাৰ ডি নম্বৰ অপশ্যন দিছে তাৰটো শুদ্ধ উত্তৰ। এতিয়া 17 নম্বৰ যিটো এনচাৰ আছে, ইয়াৰ যোনে যোনে বি নম্বৰ অপশ্যন দিছে এইটো এনচাৰ শুদ্ধ। আৰু 18 নম্বৰ এনচাৰটো হ'ব তোমালোকে যোনে যোনে 16 দিছে তাৰটো হৈছে শুদ্ধ, কেৰ মান 16 হ'ব। 19 নম্বৰ যিটো আছে ইয়াৰ শুদ্ধ এনচাৰ হ'ব বি নম্বৰ অপশ্যন হৈছে। আৰু 20 নম্বৰ যিটো আছে, 20 নম্বৰৰ শুদ্ধ এনচাৰ হ'ব 3 হ'ব, ঠিক আছে? এইটো কৰিলে তোমালোকে 3 পাবা। নেক্সট 21 নম্বৰ যিটো আছে ইয়াৰ এনচাৰটো হ'ব 34 হ'ব এনচাৰ হৈছে। এতিয়া 22 নম্বৰ কুৱেশ্যনটো যিটো এনচাৰ হ'ব চি নম্বৰ অপশ্যনটো এনচাৰ শুদ্ধ হ'ব। কাৰণ কিয় হ'ব? চোৱা,
এটো 3 লগত মিলে এ যেটো x অক্ষৰ ওপৰত বিন্দু এটো 3 নম্বৰ মিলিছে আৰু বি নম্বৰ অপচন কি আছে তৃতীয় চুকৰ থকা তৃতীয় চুকৰ অপচনটো চোৱা 4 লগত মিলিছে তৃতীয় চুকত কি হয় দুয়োটাৰ সিম্বল কি হয় মাইনাস হয় সেই কাৰণে সি নম্বৰ অপচনটো শুদ্ধ উত্তৰ ডাইৰেক্ট কৰিব পাৰা নেক্সট ওয়া 23 যেটো তোমালোকে যদি কৰা তেন্তে তোমালোকে এটো শুদ্ধ আনসাৰটো পাবা ঠিক আছে তোমালোকে মিলাই লোৱা কিমান হৈছে টেস্টাৰ ভিতৰত কেইটা হল এতিয়া নেক্সট 24 যেটো আছে কোৱেশ্চন ইয়াৰ আনসাৰটো হ'ব ডি নম্বৰ অপচন যোনে ডি নম্বৰ অপচন দিছে তাৰটো আনসাৰ শুদ্ধ আৰু 25 ৰ যোনে 1 নম্বৰ অপচনটো দিছে তাৰটো শুদ্ধ উত্তৰ আৰু তাৰ পিছত 26 ৰ যোনে ডি নম্বৰ অপচন দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ হল এতিয়া নেক্সট 27 ৰ যেটো যোনে 1 নম্বৰ অপচনটো দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ আৰু 28 ৰ যেটো আছে 28 ৰ যোনে 1 নম্বৰটো দিছে এটো হ'ব আনসাৰ শুদ্ধ আনসাৰ ঠিক আছে আৰু 29 ৰ যেটো যোনে বি নম্বৰ অপচন দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ আৰু 30 নম্বৰটো যোনে 6 দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ আৰু 31 ৰ যোনে বি নম্বৰ অপচন দিছে তাৰটো হ'ব আনসাৰ শুদ্ধ এতিয়া 31 লৈকে কমপ্লিট হ'ল আৰু নেক্সট চোৱা 32 নম্বৰ যোনে 1 নম্বৰটো দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ আৰু 33 যোনে ডি নম্বৰ অপচন দিছে তাৰটো হ'ব আনসাৰ কাৰেক্ট আনসাৰ নেক্সট 34 ৰ যেটো আছে 34 ৰ যোনে সি নম্বৰ অপচন দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ আৰু 35 ৰ যোনে বি নম্বৰ অপচন দিছে তাৰটো হৈছে শুদ্ধ উত্তৰ ওকে এতিয়া নেক্সট 36 নম্বৰ কোৱেশ্চনটো আছে 36 ৰ যোনে ডি নম্বৰ অপচন দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ আৰু 37 ৰ যোনে 1 নম্বৰ দিছে এটো হ'ব শুদ্ধ আনসাৰ আৰু 38 ৰ যোনে 1 নম্বৰ দিছে এটো হৈছে আনসাৰ কাৰেক্ট আনসাৰ আৰু 39 ৰ যোনে ডি নম্বৰ অপচন দিছে তাৰটো হ'ব শুদ্ধ আনসাৰ 40 নম্বৰ যোনে তোমালোকে বি নম্বৰ অপচন দিছা এটো হ'ব আনসাৰ শুদ্ধ আনসাৰ ঠিক আছে তোমালোকে আশা কৰো কিমানটা হৈছে কমেন্ট কৰি জনাবা আৰু কেইটামান অলপ তোমালোকে অলপ টাইম বেছি লাগে কাৰণ এই কেইটা অলপ আমাৰ কিতাপৰ বাহিৰৰ পৰা অলপ মানে বনাই দিছে কিন্তু কৰিবলৈ একবাৰ সহজ হয় তোমালোকে জাস্ট অলপ ব্ৰেইন খটাব লাগে এতিয়া আমাৰ 40 লৈকে কমপ্লিট হ'ল আৰু বাকি কেইটা আছে 5টা আছে এতিয়া 41 নম্বৰ যোনে সি নম্বৰ অপচন দিছা তাৰটো হৈছে আনসাৰ শুদ্ধ আৰু 42 নম্বৰ যোনে বি নম্বৰ অপচন দিছা তাৰটো হৈছে শুদ্ধ আনসাৰ আৰু 43 কোনে বি নম্বৰ অপচন দিছে হেতু হৈছে আনসাৰ শুদ্ধ আৰু 44 যেটো আছে স্টেটমেন্ট এইদৰে কৰা আছে ইয়াৰ আনসাৰটো হ'ব 1 নম্বৰটো আনসাৰ শুদ্ধ আৰু 45 ৰ যোনে 1 নম্বৰটো দিছে এটো হ'ব শুদ্ধ আনসাৰ আশা কৰো এই 45 ৰ ভিতৰত তোমালোকে প্ৰায় 45 আশা কৰিব পাৰিছা আৰু তোমালোকে 45 নাপালেও 40 আপ পাবা 100% মই আশা ৰাখিলো ঠিক আছে আৰু বাকি তোমালোকে যিখিনি কোৱেশ্চন কেইটা দিয়া আছে প্ৰথম 46 ৰ কোৱেশ্চন নম্বৰ চোৱা উৎপাদক ওলাব লাগে এটো আমাৰ কিতাপৰ কোৱেশ্চন হয় তাৰ পিছত চোৱা ইকুইলিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি কৰিব লাগে নেক্সট কোৱেশ্চন হৈছে আমাৰ এইটো 8.4 ৰ কোৱেশ্চনটো দিছে 5 ৰ দুইটো তাৰ পিছত মান ওলাব গৈছে মান কেইটা ভৰাই পেলাই আনসাৰ কৰিব লাগে আৰু ইয়াত কেইটামান নাম্বাৰ দিছে এই নাম্বাৰ কেইটাৰ পৰা কি কৰিব লাগে এৰ সম্ভাৱিতা আৰু ইৰ সম্ভাৱিতা তোমালোকে এটো পাৰিবা আৰু নেক্সট কোৱেশ্চনটো চোৱা 51 টো এই দৰে দিয়া আছে এই কোৱেশ্চনটো সাধাৰণতে ক'ত আছে যে 3.5 ত আছে মেবি এটো চাব পাৰা আৰু এই 52 নম্বৰ যেটো কোৱেশ্চন আছে এটো হৈছে 4.3 নম্বৰ কোৱেশ্চনত আছে চোৱা তাৰ পিছত চোৱা 53 যেটো কোৱেশ্চন আছে এটো হৈছে সাধাৰণতে যোগফল ওলাব লাগে এন্টা পদৰ এটো হৈছে তোমালোকে পাবা 5 লেসনত সমান্তৰ প্ৰগতি যে 5.3 যেটো আছে তাত পাই যাবা এতিয়া নেক্সট চোৱা পেজ নম্বৰ 54 নম্বৰ কোৱেশ্চনটো ইয়াত ওলাব লাগে ত্ৰিভুজৰ কালি এটো হৈছে 7 লেসনৰ কোৱেশ্চন আৰু তাৰ পিছত 55 এটো হৈছে 10 নম্বৰ কোৱেশ্চন বিক্তৰ পৰা দিছে কোৱেশ্চনটো উপপাদ্য বা উদাহৰণ 2 না কিমান নাছিলে চাই লবা তোমালোকে কিতাপত আছে আর 56 এইটো হৈছে আমাৰ ত্ৰিভুজৰ পৰা আহিছে আৰু 57 যেটো কোৱেশ্চন আছে এটো 12 লেসনৰ পৰা আহিছে ওকে আৰু 58 নম্বৰ যেটো আছে এটো হৈছে 13 লেসনৰ পৰা আহিছে উল্টি থকা যেটো কি আছে শংকু আছে আৰু 59 এটো হৈছে 14 লেসনৰ পৰা আহিছে আৰু 60 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ 11 লেসনৰ পৰা আহিছে আৰু 61 যেটো আছে লেসন 2 ৰ পৰা আহিছে তোমালোকে এইখিনি আছিল 61 লৈকে কোৱেশ্চন নম্বৰ আছিল আমাৰ কোৱেশ্চন 61 লৈকে কোৱেশ্চন আছিল আৰু তোমালোকক মই আজি একবাৰ ডিটেইলছ কৰোৱাই দিয়া নাই আৰু তোমালোকক যদি লাগে মই সকলো কেইটা কোৱেশ্চন একবাৰ সহজভাৱে কৰাই দিবলৈ যত্ন কৰিম